Dear student, welcome to my YouTube channel. HS ফার্স্ট ইয়ার ছাত্রছাত্রীসকলৰ বাবে ইতিমধ্যে আসাম স্টেট স্কুল এডুকেশন বোর্ডৰ ফালৰ পৰা আহিছে এটা নতুন আপডেট। কিছু মুহূৰ্তৰ পূৰ্বে HS ফার্স্ট ইয়াৰ ছাত্ৰছাত্ৰীসকলৰ বাবে ৰুটিন প্ৰকাশ পাইছে। ইতিমধ্যে আসাম স্টেট স্কুল এডুকেশন বোর্ডে এই ৰুটিন ৱেবছাইটত প্ৰকাশ কৰিছে। HS ফার্স্ট ইয়াৰৰ পৰীক্ষা 6 মাৰ্চৰ পৰা আৰম্ভ হ'ব। মৰ্নিং শিফ্ট হৈছে 9 ৰ পৰা 12 লৈকে আৰু আফটাৰনুন শিফ্ট হৈছে 1:30 ৰ পৰা 4:30 লৈকে। তোমালোকৰ প্ৰথম দিনা ইংৰাজী পৰীক্ষা আছে আৰু এই ইংৰাজী পৰীক্ষা 6 মাৰ্চ থাৰ্সডে অনুষ্ঠিত হ'ব। 7 মাৰ্চ ফ্ৰাইডে তোমালোকৰ ভোকেশনাল পাৰ্ট অনৰ পৰীক্ষা হ'ব। 8 মাৰ্চ তোমালোকৰ এইবৰ পৰীক্ষা হ'ব, তোমালোকে চাই ল'বা। 11 মাৰ্চ তোমালোকৰ মিউজিক গ্ৰুপ অনৰ পৰীক্ষা হ'ব। 12 মাৰ্চ ফিজিক্স নাইবা একাউন্টেন্সি নাইবা পলিটিক্যাল সায়েন্স এই তিনিখন সাবজেক্টৰ পৰীক্ষা হ'ব আৰু এই তিনিটা পৰীক্ষা তোমালোকৰ মৰ্নিং শিফ্টত আছে। 13 মাৰ্চ স্বদেশ অধ্যয়ন এইটোৰ পৰীক্ষা হ'ব। 17 মাৰ্চ কেমিষ্ট্ৰি ফাইনান্স নাইবা হিষ্টৰী এই তিনিখন সাবজেক্টৰ পৰীক্ষা হ'ব। 18 মাৰ্চ এনভাইৰনমেন্টেল এডুকেশ্যন, 19 মাৰ্চ বিহু, 20 মাৰ্চ ভোকেশনাল পাৰ্ট 2, 21 মাৰ্চ মাল্টিমিডিয়া এণ্ড ৱেব টেকনলজি এইবোৰ তোমালোকৰ পৰীক্ষা আছে আৰু আফটাৰনুন মেথমেটিক্স আছে। 22 মাৰ্চ ইকনমিক্স আৰু আফটাৰনুন ইঞ্চুৰেঞ্চ টাই লেংগুৱেজ এই দুটা সাবজেক্টৰ পৰীক্ষা আছে। 24 মাৰ্চ কম্পিউটাৰ সায়েন্স এণ্ড এপ্লিকেশ্যন এইটো মৰ্নিং শিফ্টত আছে আৰু আফটাৰনুন শিফ্টত এন্থ্ৰপলজি এণ্ড ছচিয়লজি এই দুখন সাবজেক্টৰ পৰীক্ষা। 25 মাৰ্চ বায়োলজি, এডুকেশ্যন, বিজনেছ ষ্টাডিজ এই তিনিখন সাবজেক্টৰ পৰীক্ষা মৰ্নিং শিফ্টত আছে আৰু আফটাৰনুন শিফ্টত এডভান্স লেংগুৱেজ, এৰাবিক, পাৰ্চিয়ান, সংস্কৃত এই চাৰিখন লেংগুৱেজৰ পৰীক্ষা হ'ব। 26 মাৰ্চ তোমালোকৰ এই দুটা পৰীক্ষা আছে, চাই ল'বা। 27 মাৰ্চত লজিক এণ্ড ফিলচফি নাইবা সাইকোলজি মৰ্নিং শিফ্টত এই দুটা পৰীক্ষা আছে আৰু আফটাৰনুন শিফ্টত মিউজিক গ্ৰুপ বিৰ পৰীক্ষা আছে। 29 মাৰ্চত মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ অল্টাৰনেটিভ ইংলিছ এই দুখন সাবজেক্টৰ পৰীক্ষা আছে আৰু আফটাৰনুন শিফ্টত তোমালোকৰ ফাইন আৰ্টছ, সেলছ মেনেজমেণ্ট এণ্ড এডভাৰটাইজিং এই দুখন সাবজেক্টৰ পৰীক্ষা আছে। ইতিমধ্যে ক্লাছ 12ৰ এই ৰুটিন আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে প্ৰকাশ কৰিছে আৰু এই ৰুটিন ইতিমধ্যে আছেক বোৰ্ডৰ যেটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত আপলোড কৰিছে। তোমালোকে এই ৰুটিনখন মোৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ পৰা ডাউনলোড কৰিব পাৰিবা। হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ক্লাছ 11ত MCQৰ প্ৰশ্ন থাকিব, অৰ্থাৎ 50 মাৰ্কৰ তোমালোকৰ MCQ প্ৰশ্ন থাকিব আৰু এই MCQ প্ৰশ্ন ইতিমধ্যে মোৰ টেলিগ্ৰাম চেনেলত আপলোড কৰিছোঁ। তোমালোকে তাৰ পৰা সেই MCQৰ প্ৰশ্ন কাকত ডাউনলোড কৰিব পাৰিবা। গতিকে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এক্সাম ৰিলেটেড নাইবা এডুকেশ্যন ৰিলেটেড সকলো ধৰণৰ নিউজ লাভ কৰিব পাৰা।